দীৰ্ঘদিনীয়া কোভিড সৃষ্ট পৰিৱেশৰ কিছু হাম কাটিছে। কোভিড সৃষ্ট পৰিৱেশ কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সমগ্ৰ ৰাজ্যত এইবেলি দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ কাৰণে বিভিন্ন পূজা সমিতিসমূহ বা আয়োজক সমিতিসমূহ যথেষ্ট তৎপৰতা অৱলম্বন কৰা দেখা গৈছে। সমান্তৰালভাৱে যি মৃন্ময় মূৰ্তি বনোৱা যিসকল শিল্পী আছে, এই শিল্পীসকল ইতিমধ্যে ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত। মই বৰ্তমান উপস্থিত আছোঁ দুধনৈত, আৰু দুধনৈত এনেদৰে আচলতে এগৰাকী মৃৎশিল্পী ইতিমধ্যে প্ৰতিমা নিৰ্মাণ কৰিছে, আৰু যি দুৰ্গা পূজালৈ যি প্ৰস্তুতি, সেই প্ৰস্তুতি তেওঁলোকে গঢ়ি তুলিছে। মই পোনপ্ৰথমে তেখেতৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু দীৰ্ঘদিনীয়া কোভিড সৃষ্ট পৰিৱেশৰ বাবে যি যোৱাটো বছৰতো আচলতে দুৰ্গা পূজা অনুষ্ঠিত কৰিব নোৱাৰিলে ৰাজ্যবাসীয়ে, গতিকে এইবাৰ কোভিড সৃষ্ট পৰিৱেশ কিছু উন্নত হোৱাৰ কাৰণে দুৰ্গা পূজা অনুষ্ঠিত হ'ব, আৰু ইতিমধ্যে চৰকাৰে নতুন SOP জাৰি কৰিছে। শিল্পী এগৰাকী আছে, মৃৎশিল্পী এগৰাকী আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ কেনেদৰে আচলতে এইবাৰ প্ৰস্তুতি চলাইছে আপোনালোকে? প্ৰস্তুতিটো ভালকৈ চলি আছোঁ। কিমান মূৰ্তি আপুনি বনাইছে এতিয়া? মূৰ্তি এতিয়ালৈকে ঘৰত আছে 4টা, আমাৰ এই 8টা মূৰ্তি। আৰু অৰ্ডাৰ অহাৰ সম্ভাৱনা? আৰু অৰ্ডাৰ অহাৰ সম্ভাৱনা আছে, আহিলে বনাম। যিহেতু যোৱা বছৰৰ মানে দুৰ্গা পূজা অনুষ্ঠিত নহ'ল, এইবাৰ হ'ব। এইবাৰ অলপ আশাৰ বতৰ আহিছে। যোৱাবাৰৰ তুলনাত এইবাৰ কেনেদৰে আচলতে আপোনালোকৰ? এইবাৰ প্ৰস্তুতি একদম পূৰাদমে চলি আছে প্ৰস্তুতি। পূজা সমিতিসমূহ যিহেতু আহিছে দুৰ্গা পূজা অনুষ্ঠিত কৰিব, আপোনালোকে অৰ্ডাৰ সঠিকমতে দিছে নে নাই? সঠিকমতে দি আছে, আমি বনাই আছোঁ। তাৰমানে SOP দিওঁতে দেৰি কৰিল যে, SOP যদি সোনকালে দিলে হয় তেতিয়াহ'লে আমি আগতেও প্ৰস্তুতি কৰিব পাৰিলোঁ হয় ভাল কৰি। এইবাৰ আগতীয়াকৈ প্ৰস্তুতি আপোনালোকে চলাব নোৱাৰে? আগতীয়াকৈ প্ৰস্তুতি চলাব নোৱাৰোঁ, কাৰণ এতিয়া আহিলে বনাব লাগিব আৰু উপায় নাই। কিমানটা পূজা কমিটি আছে? 10টা আছে। 10টা আছে। আৰু 10টাই মানে আপোনাক অৰ্ডাৰ দিছে নেকি? 10টা এতিয়ালৈকে পৰা নাই। অহাৰ সম্ভাৱনা আছে। হয়, নিশ্চয়কৈ এনেদৰে আচলতে মৃৎশিল্পীসকলে তেওঁলোকে এইবেলি যিহেতু দুৰ্গা পূজা অনুষ্ঠিত হ'ব, আৰু তেওঁলোকে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে, আৰু কিছু সীমিত সংখ্যক তেওঁলোকে অৰ্ডাৰ লাভ কৰিছে, আৰু সেই সীমিত সংখ্যক অৰ্ডাৰ লাভ কৰি আচলতে তেওঁলোকে দুৰ্গা পূজাৰ যি প্ৰতিমা তেওঁলোকে নিৰ্মাণ কৰাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আন এগৰাকী স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰোঁ যে যিহেতু দুৰ্গা পূজা সমাগত আহি পালে, দুৰ্গা পূজা কি ক'ব, কেনেধৰণৰ প্ৰস্তুতি চলিছে? প্ৰস্তুতি চাওক, যোৱাবেলি যিহেতু কোভিডৰ কাৰণে পূজা আমাৰ নহ'ল, গতিকে ঘট পূজা কৰা হৈছিল, গতিকে এইবেলি যিহেতু পৰিৱেশটো সামান্য স্বাভাৱিক হৈছে, গতিকে আমি কমিটিবিলাকে সিদ্ধান্ত লোৱা হৈছে, দুধনৈৰ যিখিনি কমিটি আছে, আৰু দুৰ্গা পূজা অনুষ্ঠিত কৰিব, মূৰ্তি পূজা হ'ব। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসন, স্থানীয় প্ৰশাসন আৰু কমিটিসকলক লৈ যৌথ মিটিং ইতিমধ্যে হৈছে, আৰু কোভিড যি নীতি নিয়ম, সেই নীতি নিয়মৰ মাজেৰে পূজাখিনি অনুষ্ঠিত কৰিব। যিহেতু চৰকাৰে নতুন SOPত আচলতে বহু নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে, সেই নিৰ্দেশনাখিনি পূজা সমিতিসমূহে পালন কৰে? হয়, ইতিমধ্যে আমি যিখিনি গম পাইছোঁ, পূজা সমিতিসমূহে যিখিনি চৰকাৰৰ যিখিনি SOP, সেইখিনি তেওঁলোকে পৰাপক্ষত মানি চলিব, আৰু ইতিমধ্যে সিদ্ধান্ত লৈছে যিমান দূৰ পৰা যায়। উখল মাখল মানে কেনেদৰে আচলতে? হয়, উখল মাখল বুলি ক'লে চাওক, আপোনালোকে গমেই পায়, আমাৰ যিখন সাৰ্বজনীন যিখন দুৰ্গা পূজা, তাত আপোনাৰ জনমন্দিৰ প্ৰাংগণত এখন মেলা হৈছিল 19 চনলৈকে। গতিকে আমি কোভিডৰ কাৰণে হয়তো এই মেলাখন হয়তো নহ'ব, হয়তো 2-এখন দোকান হয়তো পূজা উপলক্ষে থাকিব, কিন্তু মেলা বুলি যিখন আছিলে আগতে, সেইখন হয়তো নহ'ব। সীমিত কাৰ্যসূচী বোলে মূৰ্তি পূজাৰ যিখিনি পৰম্পৰা, সেইখিনি হ'ব। নিশ্চয়কৈ এনেদৰে আচলতে যি কোভিড সৃষ্ট পৰিৱেশ কিছু উন্নত হৈছে যদিও চৰকাৰে বিভিন্ন SOP জাৰি কৰিছে, আৰু বিভিন্ন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত, আৰু কোভিড যি বিধি, সেই কোভিড বিধি মানি দুৰ্গা পূজা অনুষ্ঠিত হ'ব। আৰু সমান্তৰালভাৱে যি মৃৎশিল্পীসকলৰ দুৰ্গা পূজাৰ প্ৰতিমা নিৰ্মাণ কৰি তেওঁলোকে দুৰ্গা পূজালৈ ইতিমধ্যে সাজু হৈ উঠিছে।